নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, অন্য এখন দৰা গামোচা বৈ আছোঁ মই। মানে গামোচাখন আজি ফুলটো কৰি পিনে কাটি বুলি ভাবিছোঁ, আৰু আজি পাৰোঁনে নোৱাৰোঁ। আজি চাগে সম্ভৱ নহ'বই, কাইলৈ কাটিম মই চাগে। ফুলটো আৰু ৰাতি হ'লেও লাইট জ্বলাই পিনে ধুনীয়াকৈ তুলি লৈছোঁ। যিহেতু আপোনালোকে গামোচা ভিডিঅ' দিলে বেছি মোক মৰম দিয়ে, বেছি ছাপোৰ্ট কৰে, সেইকাৰণে মই গামোচা ভিডিঅ'বিলাকে দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে ফুল তুলিলে এনেকুৱা চানেকিৰ পৰা তোলে নে এনেকুৱা কাপ বহীৰ পৰা তোলে, আপোনালোকে কমেণ্টত জনাবচোন। মই এনেকুৱা চানেকিৰ পৰা এনেকৈ শিৰখত তুলি লওঁ ধুনীয়াকৈ। এই কাষৰিটো যিহেতু এখনতে বাচিম, সেইকাৰণে কাষৰিটো বান্ধি নাথাকিলেও শিৰখত, সেইকাৰণে এনেকৈ ধুনীয়াকৈ কাঠিয়ে তুলি দিছোঁ। ফুলটো হেৰিয়ত বান্ধি থৈ দিছোঁ ধুনীয়াকৈ। নেক্সট দিনাখনি গামোচাখন বৈ পিনে মেৰ খাব পৰাকৈ বৈ ল'লোঁ। বৈ লৈ পিনে গামোচাখন কাটি ল'ম বোলো। কাটি লৈ পিনে ধুনীয়াকৈ এখন ওলাই লওঁ। ওলাই লৈ পিনে গামোচাখন দিব লাগিব যিহেতু, সেইকাৰণে ধুনীয়াকৈ হেৰি কৰি দিলোঁ। আৰু আপোনালোকে গামোচাবিলাক কেনেকুৱা পায় মোক জনাবচোন। আপোনালোকে যদি কাৰোবাক লাগেও ন, তেতিয়া মোক কমেণ্ট কৰিব। যদি ওচৰে পাজৰে হয় তেতিয়া মই দিবলৈ চেষ্টা কৰিম গামোচাখিনি। আমি যদি জীৱনত যদি অকণমান সুখ ল'ব বিচাৰোঁ ন, তেনেহ'লেতো আমি কষ্ট কৰিব লাগিব। হাতে ভৰিয়ে ধুই পিনে মাইকী মানুহ আৰু মতা মানুহৰ মাজতো কোনো পাৰ্থক্য নাথাকে ন, চবেই সমানে কাম কৰিব পাৰে। আৰু ধুনীয়াকৈ গামোচাখন কাৰণে মই শালখনৰ লগতে দিনটো ব্যস্ত হৈ থাকোঁ। শালখনে বৈ পিনে 2 এটকা কামানি কৰোঁ। মোৰ নিজৰ প্ৰয়োজনীয় বস্তুকেইটাকে আনি লওঁ। মই মানুহজনৰ হাতত হাত পাতিবলগীয়া নহয়, আৰু নিজে যিটো পাৰোঁ মই সেইটো আনি ল'ব পাৰোঁ ধুনীয়াকৈ। গামোচাখন কেনেকুৱা লাগিছে জনাব। মোৰ পিছে বহুত ভাল লাগিছে দেই গামোচাখন। এখন দৰা গামোচা হয়, আনাকাটা গামোচা বুলি কয়। এখন দেখিছেনে, কেনেকুৱা লাগিছে জনাব। ময়ূৰ চৰাই বাচি দিছোঁ সেনেকৈ। আৰু তাৰপিছত সেনেকৈ কৰি পিনে গামোচাখন নিব আহিলে, নিবলৈ অহাৰ পাছত গামোচাখন দিলোঁ। গামোচাখন সেনেকুৱা লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব। গামোচা চামোচা কাটি মেলি সন্ধিয়া কাম বন কৰি মেলি চাকি ধূপ দি পিনে সেয়া আৰু সন্ধিয়া ভাবিলোঁ আৰু টেকেলি এটা পইচা সেনেকৈ গামোচা চামোচা বিক্ৰী কৰি যি এটকা পাওঁ আৰু পইচা সেনেকৈ টেকেলিটোতে জমা কৰি থৈ দিছিলোঁ। আৰু আজি বহুত দিন সেনেকৈ 6-7 মাহমান হৈছে টেকেলিটোত পইচাখিনি জমা কৰা। এনেকৈ জমা কৰি পিনে ধুনীয়াকৈ এটকা 2 টকাকৈ সাঁচি গৈছিলোঁ। সেয়া ভাবিলোঁ যে আজি মানুহজনক ক'লোঁ যে আজি টেকেলিটো ভাঙোঁ দিয়া, এই কিবা হয় সেনেকৈ আৰু পইচা কেইটামান প্ৰয়োজন হৈছিলে এফালে। সেইকাৰণে ভাবিলোঁ যে টেকেলিটো আজি ভাঙিয়ে দিওঁ। সন্ধিয়া টাইমত চাহ তাহ খাই বৈ এনেকৈ টেকেলিটো ভাঙিব মন গৈছে, ভাঙিব মন যোৱা নাই। এনেকৈ এদিনটো এনেকৈ পৰি পিনে ছাইডৰ এটুকুৰা ভাঙিলে। টেকেলিটো দেখিছে নাই, কিমান কি যে লেখা আছিলে। ইমান মৰমত থৈছিলোঁ, ইমান হেঁপাহত থৈছিলোঁ টেকেলিটো। পইচা কেইটামান খুব বেছি প্ৰয়োজন হ'ল যে, সেইকাৰণে ভাবিলোঁ আজি টেকেলিটো ভাঙিয়ে দিওঁ। ইয়াতে লেখা আছিলে হৰ হৰ মহাদেৱ লেখা আছিলে, জয় মা কালী লেখা আছিলে। এয়া দেখিছেনে, আপোনালোকে কমেণ্টত জনাবচোন ইয়াত কিমান মানুহ পইচা এনেই অনুমানত থাকিব লাগে। এয়া দেখিছেনে, টেকেলিটো ভাঙি দিলে। ইমান বেছি বেয়াও লাগিছিলে। মই ভাবিছিলোঁ ফুল হ'লে বেলেগ কিবা এটা কামত খটাম বুলি, সেনেকৈ নহ'লে আৰু টেকেলিটো আগতীয়াকৈ ভাঙি দিবলগীয়া হ'ল। আৰু সেনেকৈ ভাবিলে কিবা এটা কথা ভাবিলেতো সেইটো কথা নহয় ন। সেয়া আৰু বিপদ আহিছে যেতিয়া আৰু সেইটো হেৰি কৰিব লাগিব। সেইকাৰণে আৰু দুইজনে লাগি ভাগি কৰোঁ আৰু। নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, অন্য এখন দৰা গামোচা বৈ আছোঁ মই। গামোচাখন আজি ফুলটো কৰি পিনে কাটি বুলি ভাবিছোঁ, আৰু আজি পাৰোঁনে নোৱাৰোঁ। আজি চাগে সম্ভৱ নহ'বই, কাইলৈ কাটিম মই চাগে। ফুলটো আৰু ৰাতি হ'লেও লাইট জ্বলাই পিনে ধুনীয়াকৈ তুলি লৈছোঁ। যিহেতু আপোনালোকে গামোচা ভিডিঅ' দিলে বেছি মোক মৰম দিয়ে, বেছি ছাপোৰ্ট কৰে, সেইকাৰণে মই গামোচা ভিডিঅ'বিলাকে দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে ফুল তুলিলে এনেকুৱা চানেকিৰ পৰা তোলে নে এনেকুৱা কাপ বহীৰ পৰা তোলে, আপোনালোকে কমেণ্টত জনাবচোন। মই এনেকুৱা চানেকিৰ পৰা এনেকৈ শিৰখত তুলি লওঁ ধুনীয়াকৈ। এই কাষৰিটো যিহেতু এখনতে বাচিম, সেইকাৰণে কাষৰিটো বান্ধি নাথাকিলেও শিৰখত, সেইকাৰণে এনেকৈ ধুনীয়াকৈ কাঠিয়ে তুলি দিছোঁ। ফুলটো হেৰিয়ত বান্ধি থৈ দিছোঁ ধুনীয়াকৈ। নেক্সট দিনাখনি গামোচাখন বৈ পিনে মেৰ খাব পৰাকৈ বৈ ল'লোঁ। বৈ লৈ পিনে গামোচাখন কাটি লওঁ বোলো। কাটি লৈ পিনে ধুনীয়াকৈ এখন ওলাই লওঁ। ওলাই লৈ পিনে গামোচাখন দিব লাগিব যিহেতু, সেইকাৰণে ধুনীয়াকৈ হেৰি কৰি দিলোঁ। আৰু আপোনালোকে গামোচাবিলাক কেনেকুৱা পায় মোক জনাবচোন। আপোনালোকে যদি কাৰোবাক লাগেও ন, তেতিয়া মোক কমেণ্ট কৰিব। যদি ওচৰে পাজৰে হয় তেতিয়া মই দিবলৈ চেষ্টা কৰিম গামোচাখিনি। আমি যদি জীৱনত যদি অকণমান সুখ ল'ব বিচাৰোঁ ন, তেনেহ'লেতো আমি কষ্ট কৰিব লাগিব। হাতে ভৰিয়ে ধুই পিনে মাইকী মানুহ আৰু মতা মানুহৰ মাজতো কোনো পাৰ্থক্য নাথাকে ন, চবেই সমানে কাম কৰিব পাৰে। আৰু ধুনীয়াকৈ গামোচাখন কাৰণে মই শালখনৰ লগতে দিনটো ব্যস্ত হৈ থাকোঁ। শালখনে বৈ পিনে 2 এটকা কামানি কৰোঁ। মোৰ নিজৰ প্ৰয়োজনীয় বস্তুকেইটাকে আনি লওঁ। মই মানুহজনৰ হাতত
পাতিবলগীয়া নহয় আৰু নিজে যিটো পাৰোঁ মই সেইটো আনি ল'ব পাৰোঁ ধুনীয়াকৈ। গামোচাখন কেনেকুৱা লাগিছে জনাব। মোৰ পিছে বহুত ভাল লাগিছে দেই গামোচাখন। এখন দৰা গামোচা হয়, আনাকাটা গামোচা বুলি কয়। এখন দেখিছেনে কেনেকুৱা লাগিছে জনাব। ময়ূৰ চৰাই বাচি দিছোঁ মানে সেনেকৈ সেয়া। আৰু তাৰপিছত সেনেকৈ কৰি পিনে গামোচাখন নিব আহিলে, নিবলৈ অহাৰ পাছত গামোচাখন দিলোঁ। গামোচাখন মানে সেনেকুৱা লাগিলে মানে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। গামোচা চামোচা কাটি মেলি সন্ধিয়া কাম বন কৰি মেলি মানে চাকি ধূপ দি পিনে সেয়া আৰু সন্ধিয়া ভাবিলোঁ আৰু টেকেলি এটা মানে পইচা সেনেকৈ মানে গামোচা চামোচা বিক্ৰী কৰি মানে যি টকা পাওঁ আৰু পইচা সেনেকৈ টেকেলিটোতে জমা কৰি থৈ দিছিলোঁ। আৰু আজি বহুত দিনমান সেনেকৈ 6 মাহ 7 মাহমান হৈছে টেকেলিটোত পইচাখিনি জমা কৰা। সেনেকৈ জমা কৰি পিনে ধুনীয়াকৈ এটকা দুটকাকৈ সাঁচি গৈছিলোঁ। সেয়া ভাবিলোঁ যে আজি মানুহজনক ক'লোঁ যে নাই আজি টেকেলিটো ভাঙো দিয়া, এই কিবা হয় তাৰমানে সেনেকৈ আৰু পইচা কেইটামান প্ৰয়োজন হৈ আহিছিলে এফালে। সেইকাৰণে ভাবিলোঁ যে টেকেলিটো আজি ভাঙিয়ে দিওঁ। সন্ধিয়া টাইমত মানে চাহ তাহ খাই বৈ এনেকৈ তাৰমানে টেকেলিটো ভাঙিবও মন গৈছে, ভাঙিবও মন যোৱা নাই। এনেকৈ এদিনটো এনেকৈ পৰি পিনে ছাইডৰ এটুকুৰা ভাঙিলে। টেকেলিটো দেখিছে নাই কিমান কি যে লেখা আছিলে নাই, ইমান মৰমত থৈছিলোঁ, ইমান হেঁপাহত থৈছিলোঁ টেকেলিটো। পইচা কেইটামান খুব বেছি প্ৰয়োজন হ'ল যে সেইকাৰণে ভাবিলোঁ আজি টেকেলিটো ভাঙিয়ে দিওঁ। ইয়াতে লেখা আছিলে হৰ হৰ মহাদেৱ লিখা আছিলে, জয় মা কালী লেখা আছিলে। এয়া দেখিছেনে। আপোনালোকে কমেণ্টত জনাবচোন ইয়াত কিমান মানুহ পইচা এনেই অনুমানত থাকিব লাগে। এয়া দেখিছেনে টেকেলিটো ভাঙি দিলে। ইমান বেছি বেয়াও লাগিছিলে। মই ভাবিছিলোঁ ফুললৈ মানে বেলেগ কিবা এটা কামত খটাম বুলি, সেনেকৈ নহ'লে আৰু টেকেলিটো আগতীয়াকৈ ভাঙি দিবলগীয়া হ'ল। আৰু সেনেকৈ ভাবিলে মানে কিবা এটা কথা ভাবিলেতো সেইটো কথা নহয় ন। সেয়া আৰু বিপদ আহিছে যেতিয়া আৰু সেইটো হেৰি কৰিব লাগিব। সেইকাৰণে আৰু দুইজনে লাগি ভাগি কৰোঁ আৰু।